নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে ছাৰ কি ক্লাছত। আজি এটা অতি ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু এইটো ভিডিঅ' হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যোনটো টেট হ'বলগীয়া আছিলে তাৰ বিষয়ত হ'ব। আৰু এইটোত আপোনালোকে নিশ্চয় গম পাইছে যে তাত হাইকোৰ্ট কৰা হৈছিলে কিছুমান কেণ্ডিডেটৰ ফালৰ পৰা। তো এই হাইকোৰ্টৰ এটা ৰায়দান আহিছে যে আমাৰ পৰীক্ষাটো বৰ্তমান আমাৰ হ'ব নে নহ'ব সেইটো লৈ পেলাই এটা ৰায়দান আহিছে, আৰু ইয়াৰ বিষয়ে আমি আলোচনা কৰিবলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো একচুৱেলি প্ৰশ্নটো এনেকুৱা যে পৰীক্ষাটো হ'ব নে নহ'ব বা পৰীক্ষাটো হ'লে কেতিয়া হ'ব, পষ্টপন কৰা হৈছে নে নহয়। এই প্ৰথম প্ৰশ্নটোৰ উত্তৰ আপোনালোকক দি লওঁ যে পৰীক্ষাটো পষ্টপন কৰা হৈছে। পৰীক্ষাটো পষ্টপন কৰা হৈছে আৰু পৰীক্ষাটো কেতিয়ালৈকে পষ্টপন কৰা হৈছে এইটোৰ কোনো খাটাং ডেট এতিয়ালৈকে দিয়া নাই, কিন্তু মহামান্য আদালতে এইটোৱে কৈছে যে বিহুৰ পিছত হ'ব, বিহুৰ আগত নহয়। বিহুৰ পিছত হ'ব, আফটাৰ বিহু হ'ব। কেতিয়া হ'ব? আফটাৰ বিহু আমাৰ পৰীক্ষাটো হ'ব। তো আফটাৰ বিহু যদি হয় আপোনালোকে ভালে এটা সময় পাই গৈছে প্ৰিপাৰেশ্যনৰ কাৰণে। কিন্তু আৰু এটা প্ৰশ্ন আছিলে যে মেথছটো থাকিবনে নাই, মেথছটো চিলেবাছত থাকিবনে নাই। কিন্তু এইটো মেথছটো কোনো পধ্যেই মানে নোহোৱা নকৰে, মেথছটো থাকিব। আৰু আদালতে এইটো কথা কৈছে যে মেথছটো ইনক্লুড কৰাৰ কাৰণে যোনটো মানে প্ৰব্লেম পাইছে তাৰ কাৰণে এক্সট্ৰা টাইম দিয়া হ'ব। এই সুধিছিলে যে তেওঁলোকে এডভকেটক সোধা হৈছিলে যে কিমান সময় লাগে। তো এটলিষ্ট 15 ডেজ বুলি কৈছিলে তেওঁলোকে। তো এটলিষ্ট 15 ডেজ বুলি কওঁতে আদালতে এইটোৱে কৈছে যে তেন্তে বিহুৰ পিছতে হ'ব। বিকজ এটলিষ্ট 15 ডেজ বুলি কোৱাৰ লগে লগে বিহু পাই যায় আৰু বিহুৰ পিছতে হ'ব পৰীক্ষাটো। আৰু 2 নম্বৰ কথা হ'ল মেথছটো থাকিবই। তো আৰু এটা কথা ইয়াত মানে আমাৰ পিটিশ্যনাৰে আৰু এটা কথা ইয়াত অনাৰ চেষ্টা কৰা হৈছিল এডভকেটৰ ফালৰ পৰা যে যোনটো আমাৰ ছাৰ্ভিচ ৰুল বা আমাৰ আছাম প্ৰভিঞ্চিয়েলাইজ টিচাৰ্ছৰ ছাৰ্ভিচ ৰুলছ আছিলে, তাত টেটৰ ফৰ্মুলাটো যোনটো আছিলে সেইটো অলপ চেঞ্জ কৰা হৈছে এইবাৰ। তো টেট কাম ৰিক্ৰুটমেণ্ট কৰা হৈছে। তো সেইটো লৈ পেলাই এটা এংগেল অনাৰ চেষ্টা কৰা হৈছিলে যদিও আদালতে কিন্তু সেইটো গ্ৰাহ্য কৰা নাই, কাৰণ তেওঁলোকে কৈছে যে যোনটোৱে কৰিছে যেনেকৈ কৰিছে তেনেকুৱাকৈ আপোনালোকে এপ্লাই কৰিছে। যেতিয়া এডভাৰটাইজমেণ্ট ওলাইছে তেতিয়া আপোনালোকে এপ্লাই কৰিছিলে, তেতিয়া আপোনালোকৰ কোনো প্ৰব্লেম নাছিলে। গতিকে আপোনালোকে সেইটোৰ ওপৰত বেছ কৰি একো সুবিধা ল'ব নোৱাৰে। তো আপোনালোকে এটাই সুবিধা ল'ব পাৰিব এতিয়া যে যোনটো বৰ্তমান চেঞ্জ হৈছে, বৰ্তমান কি চেঞ্জ হৈছে যে মেথছ ইনক্লুড কৰা হৈছে। মেথছৰ 15 মাৰ্কছ ইনক্লুড কৰা হৈছে চিলেবাছত একদম দেৰিকৈ, আৰু সেইটোৰ কাৰণে আপোনালোকে সময় পোৱা নাই প্ৰিপাৰেশ্যনত, আৰু সেইটোৰ কাৰণে আপোনালোকক এক্সট্ৰা সময় দিয়া হ'ব। কিমান সময় দিয়া হ'ব? আফটাৰ বিহু বুলি কৈছে। তো আফটাৰ বিহু বুলি ক'লে মোটামুটি আপোনালোকে ভালেখিনি সময় পাই গৈছে। এতিয়া চাওক, এতিয়া আমাৰ কৰণীয় কি, এতিয়া এজ এ কেণ্ডিডেট আমি কি কৰিব লাগে সেইটো চাই লওঁ আহক। আগত আপোনালোকে চাওক কিমান দিন আপোনালোকে এক্সট্ৰা পালে, আপোনালোকে কিমান দিন এক্সট্ৰা পালে। আজি কিমান তাৰিখ? আজি ডিচেম্বৰৰ 20 তাৰিখ হয়নে? যদি আজি 20 তাৰিখ হয়, আপোনালোকে এই 29 তাৰিখে পৰীক্ষা আছিলে সেইটো পাহৰি যাওক, এইটো এতিয়া পৰীক্ষা নহয়। তো 21 তাৰিখৰ পৰা এইফালে আপোনালোকে 7 দিন, 8 দিন, 9 দিন, 10 দিন, 11 দিন, আৰু এইফালে বিহু যদি 15 জানুৱাৰীলৈকে যদি পৰীক্ষা নহয় তেতিয়াহ'লে 11 আৰু এইফালে 15 দিন, 16, 17, 18 পৰীক্ষা কেতিয়া হ'ব? পৰীক্ষাটো এইটোতো টাইম দি দিয়া নাই যে জানুৱাৰীত হ'ব নে ফেব্ৰুৱাৰীত হ'ব, কিন্তু আমি এটা আইডিয়া কৰিব পাৰোঁ যে পৰীক্ষাটো যদি দেওবাৰেই হয় তেন্তে 15 তাৰিখৰ পিছত ফাৰ্ষ্ট দেওবাৰটো 19 তাৰিখে আহি আছে, এইটো হোৱাৰ চান্সেছ খুব বেছি। বিকজ তাৰ পিছৰ যোনটো দেওবাৰ আছে এইটো 26 জানুৱাৰীত আপোনাৰ পৰীক্ষা নহয়। তাৰপিছত ফেব্ৰুৱাৰী আহি যাব, ফেব্ৰুৱাৰীত পঞ্চায়ত ইলেকশ্যন হ'ব। পঞ্চায়ত ইলেকশ্যনৰ আগত আপোনাৰ পৰীক্ষা কেতিয়াও, ইমান ডাঙৰ এটা পৰীক্ষা ৰিক্ৰুটমেণ্টৰ পৰীক্ষা পঞ্চায়ত ইলেকশ্যনৰ আগত পাতাটো সম্ভৱেই নহয়। চৰকাৰৰ কাৰণে মেন পাৱাৰেই নাথাকিব, মেকানিজমেই নাথাকিব। গতিকে তেতিয়া নহ'ব। যদি সেইটো পৰ্যায় পাই যায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেয়াই হ'ব, কাৰণ ইমান পিছুৱাই গ'লেও এই আপোনালোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো ইমান পিছুৱাই যোৱা মানে বহুত এটা বেয়া কথা বুলি আমি ক'ব লাগিব। সেইটো এটা মানে আপোনালোকৰ মনটোতো মানে হতাশাই দেখা দিব পিছলৈ। তো আমি ইমান দূৰ যাব নালাগে, আমি ইমান দূৰ চিন্তা নকৰোঁ। আমি আশা কৰোঁ যে 19 তাৰিখৰ ভিতৰত পৰীক্ষাটো পাতি দিয়ক। মোটামুটি যিসকলৰ সময় লাগিছিল তেওঁলোকেও এটা সময় পাই যাব, যিসকলৰ সময় লগা নাছিল তেওঁলোকৰ কাৰণেও এটা এক্সট্ৰা প্ৰিপাৰেশ্যনৰ অলপ মানে ব্ৰাছ আপ কৰাৰ কাৰণে আপোনালোকে টাইম পাই গৈছে। গতিকে একো বেয়া হোৱা নাই। 19 তাৰিখত যদি পৰীক্ষা হৈ যায় খুব ভালেই হ'ব বুলি ভাবোঁ।
তো আপোনালোকে এতিয়া আপোনালোকৰ কৰণীয় কি যিসকলে মেথছ আগত পঢ়া নাই বা মেথছৰ কাৰণে যিসকলৰ প্ৰব্লেম আছিলে আপোনালোকে মন কৰক আপোনালোকৰ কাৰণে কমচে কম 20 দিন আছে ইয়াত 20 দিনতকৈ বেছি আছে কিন্তু কেইবাটা দিন আপোনালোকৰ ক্ৰিছমাছ নিউ ইয়াৰ বা বিহু এইবিলাকত গুচি যাব সেইকাৰণে মই বাদ দি দিছোঁ কমচে কম 20 দিন আপুনি পাব 20 দিন আপুনি মেথছৰ কাৰণে লাগি যাওক এনেকুৱা হ'ব লাগে যে যদি আপোনাৰ আগত বাকী চিলেবাছৰ বাকী পৰ্চনটো আপোনাৰ হৈ আছিলে তো সেইটোৰ কাৰণে আপোনালোকৰ চিন্তা নাছিলে আপোনালোকে কেছ কৰিলে বা আপোনালোকে প্ৰতিবাদ কৰিলে বিভিন্ন জেগাত মিডিয়াত বাইট দিলে বা যি কৰিলে নিজৰ কাৰণে কৰিলে খুব ভাল কাম কৰিলে সেই ভাল কামখিনি কৰোঁতে আপুনি যোনটো পালে 20 দিন সময় পালে সেই 20 দিন সময় আপুনি মেথছৰ কাৰণে লগাই দিয়ক এতিয়া আৰু আপুনি ক'ব নালাগে যে মই মেথছত নোৱাৰোঁ বা মেথছত মই পিছ পৰি থাকিম এনেও আপোনালোকে এটা বস্তু চাব আপোনালোকৰ যোনটো ভেকেঞ্চি হ'ব ভেকেঞ্চি যোনটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট হ'ব এইটো ভেকেঞ্চি ৱাইজ হ'ব তো ভেকেঞ্চি ৱাইজ যদি হয় যদি আপোনাৰ এজন মেথছ টিচাৰ বা ছায়েন্স টিচাৰৰ যেতিয়া পোষ্ট ওলাব সেইটোত এনেও ছায়েন্সৰ টিচাৰ ছায়েন্সৰ কেণ্ডিডেটৰ মাজতে কম্পিট হ'ব মানে বুজি পাইছেনে মোৰ কথাটো কম্পিটিশ্যনটো ছায়েন্স আৰু ছায়েন্স ভাৰ্চেছ ছায়েন্সেই হ'ব আৰু যেতিয়া আৰ্টছৰ এজন টিচাৰে এপ্লাই কৰিব ইংলিছৰ কাৰণে বা আৰ্টছৰ এজন টিচাৰে এপ্লাই কৰিব বেলেগ এটা ছাবজেক্টৰ কাৰণে তো আৰ্টছ ভাৰ্চেছ আৰ্টছেই হ'ব তো ইমান এটা প্ৰভাৱ তাত নপৰে মেথছৰ মাৰ্কটোক লৈ পেলাই তথাপিতো যদি আপুনি এজ এ হ'ল আপোনাৰ নম্বৰটো কিয় কম আহিব বুলি ভাবে তেন্তে বৰ্তমান মেথছৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন লোৱাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান আপোনালোকে মেথছৰ কাৰণে 20 দিন সময় পাইছে নিজৰ যিমানখিনি সময় আছে মেথছৰ কাৰণে লগাই দিয়ক যদি আপুনি এজন চিৰিয়াছ কেণ্ডিডেট হয় আৰু যিখিনি আপোনালোকে ছায়েন্স বা বেলেগ জিকে আমাৰ আসাম ৰিলেটেড জিকে আছে বা ইংলিছ আছে বা পেডাগজি আছে সেইবিলাক যদি আপোনাৰ আগত হৈ গৈছিলে সেইবিলাক অলপ কম কৰি হ'লেও মানে মোটামুটি চাই থাকিব কিন্তু মেক্সিমাম টাইম আপুনি মেথছত দি দিয়ক যদি আপুনি মেথছৰ কাৰণে লাগিছিলে আৰু যদি ভাবে যে নহয় মই মেথছ কৰিবই নোৱাৰিম তেন্তেতো কি কৰিব আৰু সেইটোত আৰু বেলেগ উপায় নাই তেতিয়াহ'লে বেলেগ ছাবজেক্টবিলাক আপুনি আৰু ব্ৰাছ আপ কৰিব লাগিব কিন্তু মই ভাবোঁ এটা কম্পিটিটিভ এক্সামত একো কোনো পৰ্চনেই এৰি যাব নালাগে অলপ হ'লেও টাচ কৰিব লাগে সেইটো মেথছৰ কাৰণে টাচ কৰক আমি ভিডিঅ' লৈ আহিম আমিও সময় পোৱা নাছিলোঁ গতিকে চিন্তা কৰি আছিলোঁ কেনেকৈ কি কৰিম আমি ভাবিছিলোঁ যে কেইটামান পৰ্চন আমি কৰাই দিম বুলি মেথছৰ বুলি ভাবিছিলোঁ কিন্তু ইউটিউব চেনেলত আমি এতিয়া বৰ্তমান যিহেতু 20 দিন পাই গৈছোঁ আপোনালোকৰ মোটামুটি মেথছৰ চিলেবাছটো কমপ্লিট কৰাই দিম যিখিনি আহিব পৰা বস্তু আছে আপোনালোকে চাব পাৰিব লগতে আমি ভিডিঅ' অলৰেডি দিয়ে আছোঁ জেনেৰেল ছায়েন্সৰ কাৰণে বা জেনেৰেল নলেজৰ কাৰণে সেইখিনিও আপোনালোকে চাই থাকক আপোনালোকৰ ভালেই হ'ব তো এইটো আছিলে আজিৰ ভিডিঅ'ত যে কেতিয়া হ'ব কি নহ'ব তো যদি আপোনালোকৰ তেনেকুৱা আৰু কিবা জানিবলগীয়া প্ৰশ্ন থাকি যায় তেন্তে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু সেইটোৰ উত্তৰ আমি নিশ্চয় দিম তো মেথছৰ 15 নম্বৰ থাকে নে নাথাকে সেইটো এটা প্ৰশ্ন আহিব পাৰে মেথছৰ নম্বৰ নিশ্চয় থাকিব কোনো নম্বৰ ইয়াৰ পৰা কাটি দিয়া নাই কোৰ্টৰ সিদ্ধান্ত এটাই যে আপোনালোকক টাইম লাগিছিল টাইম দিয়া হ'ব গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু ভাল ফল কৰক এইটোৱেই কোৰ্টেও আশা কৰে আমিও আশা কৰোঁ আৰু আপোনালোকে নিশ্চয় আশা কৰে তো এইখিনি কৈ মোৰ ভিডিঅ'টো অন্ত মাৰিব আহিছোঁ শেষলৈকে আহিছোঁ আৰু আকৌ এবাৰ কৈ দি আছোঁ যোনটো 20 দিন আপোনালোকে পাইছে সেইটোৰ প্ৰপাৰ ইউটিলাইজেশ্যন কৰক আৰু যদি চাকৰি এটা লাগে বুলি ভাবে শিক্ষকতা কৰিব বুলি ভাবে তেন্তে লাগি যাওক আৰু এতিয়া আৰু সময় নাই যে আপুনি কিবা প্ৰতিবাদ কৰিব বা কিবা কৰিব এতিয়া সেইটো সময় গ'ল এতিয়া ষ্টাডি কৰক আৰু ষ্টাডি কৰি পেলাই আপোনাৰ চাকৰি আপুনি সুনিশ্চিত কৰক ধন্যবাদ